নমস্কাৰ এই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্যৱসায় ৰাস্তা লৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এই আজি ব্যৱসায়টো হৈছে বাউণ্ডৰী ৱাল মেনুফেক্সাৰিং ব্যৱসায় আৰু এই ব্যৱসায়টো কৰিবলৈ আপোনালোকক বহুত বেছি পইচাৰো প্ৰয়োজন নহয় আৰু আমি দেখিবলৈ পোৱা গৈছে আজিকালি প্ৰায় মানুহে এই বাউণ্ডৰী ৱালটো এনেধৰণে লগায় মানে ইটা লগালে বহুত খৰচ হৈ যায় গতিকে এইটো কম খৰচত হৈ যায় আৰু মেক্সিমাম আজিকালি দেখা পোৱা গৈছে যে প্ৰত্যেক ঘৰ মানুহৰে এনেকুৱা ধৰণৰ ৱালে লগায় গতিকে এনেকুৱা এই ব্যৱসায়টো এতিয়া খুব চলিছে গতিকে আপোনালোকে যদি আৰম্ভ কৰিম বুলি ভাবিছে এটা খুব ধুনীয়া কথা আৰু এই ব্যৱসায়টো কৰিবৰ কাৰণে আপোনালোকক বহুত বেছি পইচাৰো প্ৰয়োজন নহয় বহুত বেছি জাগাৰো প্ৰয়োজন নহয় আপোনালোকৰ খুব কম জাগাত খুব কম টকাত আৰম্ভ কৰিব পাৰিব মাত্ৰ 30-40 হাজাৰ টকা এটা লৈ পেলাই আপুনি ব্যৱসায়টো আৰম্ভ কৰিব লাগিব আৰু এই ব্যৱসায়টো আৰম্ভ কৰিব লাগিলে কিছুমান মেচিনৰ প্ৰয়োজন হ'ব এই মেচিনবিলাক ক'ৰ পৰা আনিব আপোনালোকক সম্পূৰ্ণ ডিটেইলছটো এই ভিডিঅ'টোত দিম আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু কেনেধৰণে এই মানে ব্যৱসায়টো আৰম্ভ কৰোঁতে কেনেধৰণে কি ৰ মেটেৰিয়েলছ লাগিব কেনেধৰণে বনাব গোটেই ডিটেইলছখিনি এই ভিডিঅ'টোত পাব আপোনালোকে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকে চাই পেলাই আপোনালোকে ক'ব যাতে আধা চাই পেলাই যাতে মোক কমেণ্ট কৰি নাথাকে গতিকে আপোনালোকে সম্পূৰ্ণকৈ চাব সম্পূৰ্ণকৈ চাই পেলাই মোক কমেণ্ট কৰিব গতিকে আপোনালোকে বলকচোন আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে কেনেধৰণেনো বনায় এই বস্তুটো আপোনালোকক সম্পূৰ্ণভাৱে মই এই ভিডিঅ'টো দেখাম আৰু এই ব্যৱসায়টো কৰিবৰ কাৰণে আপোনালোকক কিছুমান ফৰ্মাৰৰ প্ৰয়োজন হ'ব যেনেধৰণে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত এই ফৰ্মাৰবিলাক দেখিছে এনেধৰণে ফৰ্মাৰবিলাক লাগিব এই ফৰ্মাৰবিলাক আপোনালোকৰ যিটো ডিছপ্লেত নাম্বাৰ আছে সেই নাম্বাৰটোত আপোনালোকে ফোন কৰিলে পাই যাব মানে চিমেণ্ট মিক্স কৰি পেলাই চিমেণ্ট মিক্স কৰি পেলাই বনোৱা হয় আৰু এই যেনেধৰণে আপোনালোকে প্ৰথম ইয়াত এনেকৈ চিমেণ্টৰ পানীটো ঢালি ল'ব লাগিব তাৰপিছত কি হয় এই এটা মছলা দেখিছে গোটা মানে অলপ ডাঠ মছলা দিব লাগিব ইয়াতে যিবিলাক আমাৰ শিলগুটি চিমেণ্ট বালি মিক্স হৈ থাকে সেই মছলাটো ইয়াত এনেকৈ ধৰণে ঢালি দিব লাগিব আৰু ঢালি দিয়াৰ পিছত ফৰ্মাৰটো এটা ভাইব্ৰেটৰ আছে সেই ভাইব্ৰেটৰত দিব লাগিব ভাইব্ৰেটৰত কেনেকৈ দিব লাগে সেইখিনিও দেখাম আপোনালোকক প্ৰথমতে আপোনালোকে কেনেকৈ ছেটিং কৰি ল'ব লাগিব ফৰ্মাৰটোত সেইখিনি মই বস্তু দেখাবলৈ গৈ আছোঁ আপোনালোকক চাওক এনেধৰণে আপোনালোকে প্ৰথম ফিটিং কৰি ল'ব লাগিব মানে যিটো হেৰি ফৰ্মাৰটোত ফিটিং কৰাৰ পিছত এইটো চাওক এটা ভাইব্ৰেটৰ আছে তলত টেবুল এখনৰ নিচিনা তাত আপোনালোকে প্লেটটো এনেকৈ উঠাই দিব লাগিব ফৰ্মাৰটো উঠাই দিয়াৰ পিছত তাৰপিছত এনেকৈ ধৰণে আপোনালোকে সৰু সৰু ৰড পায় কিনিবলৈ এইবিলাক আপোনালোকে দিব লাগিব তাৰপিছত আকৌ আপোনালোকে ইয়াত যিটো খালী জেগা থাকে সেই খালী জেগাখিনিত আকৌ আপোনালোকে যিখিনি মছলা থাকে গোটা মছলা অলপ আকৌ দিব লাগিব দিয়াৰ পিছত আপোনালোকে আকৌ ভাইব্ৰেশ্যন কৰিব লাগিব এটা টেবুলৰ নিচিনা যিটো আপোনালোকে তলত দেখা পাইছে য'ত থৈ দিছে মানে ফৰ্মাৰটো তাত এইটো ভাইব্ৰেটৰ হয় আৰু সেই ভাইব্ৰেটৰটোৱে এই মানে ভাইব্ৰেট কৰি পেলাই গোটেই মানে ছেটিং কৰি লয় বস্তুখিনি গোটেই ফাৰ্মাৰটোত যিখিনি বস্তু একদম জেগাই জেগাই ফাঁক নাথাকাকৈ সোমোৱাই দিব পাৰে গতিকে সেইকাৰণে এই ভাইব্ৰেটৰটো দি পেলাই ধুনীয়াকৈ লিখিছে আপোনালোকে চাওক এনেধৰণে ভাইব্ৰেশ্যন কৰিব লাগে দেখিছে কি ধৰণে ভাইব্ৰেশ্যন কৰে আপোনালোকক সম্পূৰ্ণ ট্ৰেইনিং দিয়া যাব গতিকে আপোনালোকে যেতিয়া মেচিন আনিব মেচিন অনাৰ লগে লগে আপোনালোকক সম্পূৰ্ণ জ্ঞানখিনি মানে দিয়া হ'ব কেনেধৰণে মেচিন চলাব লাগে কি কৰিব লাগে আৰু এয়া চাওক এই শুকান মছলাও দি দিয়া হৈছে ইয়াৰ ওপৰত বালি আৰু ইয়াত চিমেণ্ট মিক্স আছে গিটিটো নাই গতিকে এনেধৰণে আৰু ইয়াত আপোনালোকে ডাষ্টটোও প্ৰয়োজন হ'ব ডাষ্টটো আপোনালোকে যিটো এই আপোনালোকে শিলগুটি শিলৰ যিটো কোৱাৰি থাকে তাত পাই যাব মানে আপোনালোকৰ যিটো শিলগুটি গুড়াটো ডাষ্টটো সেই ডাষ্টটো পাই যাব তাৰ পৰা আপোনালোকে সেই ডাষ্টটো আনিব সেই ডাষ্টটোৰ প্ৰয়োজন হ'ব ডাষ্টটো এঠাটো বেছি গতিকে আপোনালোকে ইয়াত এনেধৰণে গোটেই শুকান চিমেণ্টটো দিয়াৰ পিছত এইটো আপোনালোকে শুকোৱাৰ কাৰণে পাৰফেক্ট হৈ যায় আৰু একদম খুব ধুনীয়াভাৱে এনেকৈ পলিচ কৰি দিয়া হয় মানে একদম পূৰা মিহি হোৱাকৈ এনেকৈ ধৰণে কৰি দিব লাগিব তেতিয়া তাৰপিছত এই ফৰ্মাৰটো নি পেলাই ৰ'দত শুকুৱাব লাগিব চাব আপোনালোকে এই এনেকৈ কৰাৰ পিছত আপোনালোকে 1 মিনিটমানৰ পিছতে এই ফৰ্মাৰটো নি পেলাই ৰ'দত উল্টাই দিয়া হ'ব আৰু উল্টাই দিয়াৰ পিছত আপোনালোকে মানে ধুনীয়াকৈ এটা পজিশ্যনত আহি যাব আপোনালোকে চাওক এইটো এখন টলিখনত এনেকৈ ধৰণে লৈ গৈছে লৈ যোৱাৰ পিছত আপোনালোকে ইয়াত ঢালি দিব যিখন এনেকৈ তেখেতলোকৰ মেলাটো জেগা আছে য'ত শুকুৱাই তেখেতলোকে ইয়াত অলৰেডি আগত কিছুমান বনোৱা আছে দেখিছে এইবিলাক আৰু ইয়াত এনেধৰণে উল্টিয়াই দিয়াৰ পিছত সিহঁতে এখন দাঙি দিব চাওক দাঙি দিয়াৰ পিছত আপোনালোকৰ এখন ধুনীয়া ফাৰ্মাৰ এই ৱালটো যিটো পেনেল হয় সেই পেনেলটো অলৰেডি ৰেডি হৈ যায় আৰু এই পেনেলটো মানে আপোনালোকৰ প্ৰায় 1 সপ্তাহমান আপোনালোকে শুকুৱাব লাগিব শুকুৱাৰ পিছত আকৌ আপোনালোকে তেতিয়া তাৰপিছত আপোনালোকে ৱালত মানে ফিটিং কৰিব পাৰিব মানুহৰ ঘৰত দেখিছে চাওক এইটো চাওক কি ধুনীয়াভাৱে একদম মিহি হৈ গৈছে দেখিছে আৰু এনেধৰণে বনোৱা হয় আপোনালোকে চাওক এই দেখিছে এইবিলাক আৰু মানে কি ডিজাইন ভেৰাইটিজ ডিজাইন থাকে বিভিন্ন ধৰণৰ ডিজাইনৰ বনাব মানে
পাৰি আৰু ফৰ্মাৰবিলাকো বিভিন্ন ডিজাইনৰ থাকে গতিকে আপোনালোকে ফৰ্মাৰটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব কেনেধৰণে আপোনালোকে কেনেকুৱা ধৰণৰ বনায় মানে তেতিয়া ফৰ্মাৰটো আপোনালোকে সেইটো হিচাপত আনিব লাগিব গতিকে আমি বিভিন্ন ধৰণৰ ফৰ্মাৰ দেখিবলৈ পোৱা যায় মাৰ্কেটত আৰু বিভিন্ন ধৰণৰ ডিজাইনত দেখিবলৈ পোৱা যায় তেনেধৰণে আপোনালোকে আনি পেলাই ব্যৱসায়টো কৰিব পাৰিব খুব এটা সুন্দৰ ব্যৱসায় আৰু খুব সম্ভৱ আপোনালোকে বুজি পালে চাগে আৰু যদি কিবা অসুবিধা থাকে আমাক ফোন কৰিব বা কমেণ্ট কৰিব সুধিব পাৰিব মই আপোনালোকক সম্পূৰ্ণভাৱে বুজাই দিবলৈ চেষ্টা কৰিম বা আপোনালোকক ক'বলৈ চেষ্টা কৰিম বা তেখেতলোকৰ নাম্বাৰত কণ্টেক্ট কৰি পেলাই আপোনালোকে ফোন কৰিব যিকেইটা কণ্টেক্ট নাম্বাৰ দিয়া আছে তাত গৈ পেলাই আপোনালোকে ফোন কৰিব পাৰিব গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বেছি দীঘলীয়া হ'লে মানুহে চাবলৈ আমনি পায় গতিকে আপোনালোকক সেইটোৱে জনালোঁ যে আপোনালোকে আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে আপোনাৰ লগতে আৰু 10জন বন্ধু যাতে উপকৃত হ'ব পাৰে আৰু আমাৰ ইয়াৰ পৰা যাতে ভিডিঅ' চাই পেলাই যাতে ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে গতিকে আৰু কিবা অসুবিধা হ'লে আমাক কমেণ্ট কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এইবিলাক চাওক ফৰ্মাৰবিলাক দেখিছে আপোনালোকে কিমান বিভিন্ন ধৰণৰ ফৰ্মাৰ একদম ডিজাইন আপোনাৰ ভেৰাইটিজ আপোনাৰ ফাৰ্মাৰবিলাক আছে গতিকে আপোনালোকে এইবিলাক ফাৰ্মাৰবিলাক আপোনালোকে আনিব পাৰিব গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ আজি ধন্যবাদ